আমাৰ হাজবেণ্ড কামলৈ নগ'লে আমি খাবলৈ নাপাওঁ ল'ৰা ছোৱালী স্কুলত চৰকাৰী স্কুলত পঢ়ুৱাইছোঁ আমি ল'ৰা ছোৱালী পঢ়ুৱাই মানে লাইনৰ ৰিচাৰ্জে কৰি মানে ঘৰে চলাম কওক আপোনালোকে আমি কিমান অশান্তি আজি এমাহ হ'লে আমি লাইনৰ বিল কৰিব পৰা 500 টকা ৰিচাৰ্জ কৰি 5 দিন যোৱা নাই কেনেকৈ দিম আমি হেৰা খাইছোঁ আমি দুখীয়া টেক্স খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰক এই চৰকাৰখন আহিছিলে আমাক 24 ঘণ্টা বিজুলী দিয়া প্ৰতিশ্ৰুতি এই চৰকাৰখন আহিছিলে আমাক সস্তাত বিজুলী দিয়া প্ৰতিশ্ৰুতি আৰু জনসাধাৰণক যে সকাহ দিব তাৰ পৰা পৰিৱৰ্তন আচলতে সেই উদ্দেশ্যে এখন চৰকাৰ আহিছে কিন্তু বাস্তৱত এই চৰকাৰ ফুটুলা স্মাৰ্ট মানে মিটাৰৰ যোগেদি কেনেকৈ আমাক মানে সজাগত পেলোৱা হৈছে কেনেকৈ আমাক লুণ্ঠন কৰা হৈছে অসমত ব্যাপক গণ আন্দোলনে গঢ়ি উঠিছে আমিও আজি শিৱসাগৰ APDCL ঘেৰাও কৰিছোঁ আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছোঁ যে স্মাৰ্ট মিটাৰ নামত আচলতে পুঁজিপতি সুৰক্ষা দিয়াৰ উদ্দেশ্য নে শিৱসাগৰ ৰাইজক আচলতে বিপদ পোৱা উদ্দেশ্যে এই কথাটো আমি হিমন্ত বিশ্ব শৰ্মাক জানিব খুজিছোঁ নন্দিতা গামোচাক প্ৰশ্ন কৰিব খুজিছোঁ স্মাৰ্ট মিটাৰ স্থাপনৰ উদ্দেশ্য আপোনাৰ কি ৰহস্য যোগাইছে এখন বিল আগতে 500 টকা অহা বিল এতিয়া 2000 পৰ্যন্ত আহিছে আচলতে সৰ্বসাধাৰণক এনেকৈ ৰাইজক এনেকৈ বিতুষ্ট কৰাৰ উদ্দেশ্যটো আপোনালোকে কি ৰহস্য লুকাই আছে অকল পুঁজিপতি সুৰক্ষা দিলে নহ'ব আমি কৈছোঁ যে অতি সোনকালে এই স্মাৰ্ট মিটাৰ ইয়াৰ পৰা আঁতৰাই দিয়ক আমি এই আন্দোলন আমাৰ চলি থাকিব আৰু আমি আজি APDCL পুনৰবাৰ কৈছোঁ APDCL ঘেৰাও কৰিছোঁ আৰু যিকোনো পৰিস্থিতিত আমি ইয়াৰ পৰা আজি উঠি নাযাওঁ ইয়াৰ পৰা যদি মীমাংসা নহয় আজি যদি মীমাংসা নহয় আমি ইয়াৰ পৰা কেতিয়াও উঠিবলৈ নাই ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি শিৱসাগৰবাসী ৰাইজে আজি সকিয়নি এটা দিছোঁ আপোনাক আপুনি ইমান এজন দক্ষ মন্ত্ৰী 3টা টাৰ্ম আপুনি কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰিত্ব হৈ কটালে আজি আপুনি বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী গধুৰ দায়িত্ব এটা লৈছে গধুৰ দায়িত্ব এটা পালন কৰি লৈ পেলাই আপুনি অসমৰ ৰাইজৰ সম্পূৰ্ণ তেজ খুলি খাইছে বুলি আজি ক'বলৈ বাধ্যত পৰিছোঁ আমি আপুনি কেনেকুৱা এজন দক্ষ মন্ত্ৰী কেনেকুৱা এজন আপুনি অসমৰ মুখ্যমন্ত্ৰী আজি দুখীয়া মানুহ এঘৰৰ পৰা আপুনি এটকা পইচা চুহি খাইছে কোনো কাৰণত আজি কোনটো বিষয়ত আপুনি জীৱনদায়িনী দৰৱৰ ক্ষেত্ৰত আপুনি আমাৰ পৰা খুলি খাইছে সুলভ মূল্য কোনো বস্তুৱে আজি তাৰিখত মূল্য বৃদ্ধি আমাক জুৰুলা কৰি তাৰপিছত আজিৰ তাৰিখত চাওকচোন স্মাৰ্ট মিটাৰ বঢ়াই দিয়াৰ লগে লগে এদিন কেনেবাকৈ যদি বিল আমি দিব নোৱাৰোঁ লগে লাইনটো কাটি দিয়ে এনেকুৱা অত্যাচাৰ অসমৰ মানুহৰ ওপৰত আপুনি চলাইছে আজি ৰাইজৰ দলৰ ফালৰ পৰা আমি আপোনাক সকিয়নি জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰৰ এই ব্যৱস্থাটো আপুনি অতি সোনকালে গুৰুত্ব সহকাৰে লৈ পেলাই স্মাৰ্ট মিটাৰ ব্যৱস্থাটো সমস্যাটো সমাধান কৰক অন্যথা ইয়াৰ ব্যৱস্থা বেলেগ হ'ব বুলি মই এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।